মই ড্ৰিমলি বৰা কিছুমান জনা নজনা ইংৰাজী শব্দৰ লগত আৰু এই শব্দবোৰৰ কাৰণে আমি প্ৰায় কনফিউজনত পৰো আৰু আমি ভাবো যে ইংলিছত যেটো আমাৰ কমিউনিকেশ্যন কৰাটো বহুত অসুবিধা হয় আৰু আমি প্ৰায় এনেকুৱা ধৰণৰ অসুবিধা কিছুমানৰ কাৰণে ইংলিছত কথা পাতিবলৈ নিবিচাৰো আৰু তেনেকুৱা কিছুমান শব্দ লৈ মই সদায় আহো আৰু আজি আমাৰ শব্দ দুটা হৈছে ডেজাৰ্ট DESERT desert DESSERT শুনিবলৈ pronunciation near about same হয় but spelling আৰু meaning সম্পূৰ্ণ বেলেগ প্ৰথম শব্দটো হৈছে desert DESERT এটো আমি প্ৰায় মানুহে জানোৱে যেটো শব্দৰ অসমীয়া অৰ্থ হৈছে মৰুভূমি আৰু ইংলিছত ক'বলৈ গ'লে sandy land য'ত sand মানে বালি থাকে বালিময় land অসমীয়াতে আমি মৰুভূমি বুলি ক'ব পাৰো আৰু এই শব্দটো ডেজাৰ্ট DESERT এই শব্দটো যদি মই এটা ইংলিশ সেন্টেন্সত বুজাব খুজো মই এনেকৈ ক'ব পাৰো I have never seen desert আনটো হৈছে desert DESSERT যেটো শব্দৰ ইংলিশ মিনিং হৈছে সুইট আৰু অসমীয়াতে আমি ক'বলৈ খুজিলে ক'ব পাৰো মিঠাই মিঠা জাতীয় বস্তু মিঠাই এটো কোৱা হয় ডেজাৰ্ট DESSERT আৰু এইটো শব্দ যদি মই এটা ইংলিশ সেন্টেন্সত বুজাব খুজো মই এনেকৈ ক'ব পাৰো there is no dessert in the menu সো আশা কৰো আপোনালোকে বুজি পালে প্ৰথমটো হৈছে ডেজাৰ্ট DESERT যেটো শব্দৰ অসমীয়া অৰ্থ হৈছে মৰুভূমি ইংলিশতে sandy land আনটো হৈছে ডেজাৰ্ট DESSERT যেটো শব্দৰ অসমীয়া মিনিং হৈছে মিঠাই আৰু ইংলিশতে ক'বলৈ খুজিলে sweets To know more about this type of word, please share and subscribe my channel and follow my page. Thank you.